हेलो एवरीबडी वेलकाम बंधुসকল যেহেতু বৰ্তমান পিকনিকৰ বতৰ চলি আছে গতিকে আমিও ভাবিলো কি আমিও এটা পিকনিকত যাও আৰু সেইভাবে আজি আমি পিকনিক এটা উলিয়াইছো এই পিকনিকটো আমি যেটো স্পটত গৈ আছো পিকনিকলৈ সেই স্পটটো হৈছে মানা নেশনেল পাৰ্ক আসলে মানা নেশনেল পাৰ্কৰ ভিতৰত নহয় মানা নেশনেল পাৰ্কৰ কাষতে বেকি নদীৰ মাজত ধুনিয়া পিকনিক স্পট এটা আছে আপোনালোকেও যদি কেতিয়াবা পিকনিক খাব আহাৰ যদি কিবা প্ল্যান কৰি আছে আপোনালোকে ইয়াত আহিব পাৰে এই আমি মানা নেশনেল পাৰ্ক পাইছো আৰু আমি মানা নেশনেল পাৰ্কৰ ভিতৰত সোমোৱা নাই আমি কাখেদি আহি গৈছো আৰু এই চাওক ইয়াত এন্ট্ৰি ফিজ দিব লাগিব আপোনালোকে ফিজ কিমান আছে আপোনালোকে চাই ল'ব পাৰে আৰু এতিয়া ফাইনালি আমি আমাৰ পিকনিক যেটো এৰিয়া যেটো পিকনিক স্পট তালৈকে আহি পাইছো চাওক কিমান ধুনিয়া ঠাই এইয়া চাওক কিবা ফৰেইনৰ কিবা হেই টাইপৰ লাগা হৈছে না আমি মানা হাইফালো চাওক পৰিবেশ আমাৰ গাড়ী চাওক স্কুলৰ গাড়ী লৈ আহিছো পানীখিনি চাওক একদম নীলা পানী সাগৰৰ পাৰতহে যেন আছো এনেকুৱা লাগিছে চাওক কি ধুনীয়া ঠাই একদম সাগৰৰ পাৰ যেন লাগে এই আমাৰ ব্ৰেকফাষ্ট যেহেতু পিকনিক স্পটত মানুহ বহুত হৈছে এই খুৰাজনে কি কৰিছে তোৰ ঘোঁৰা এটা আছে ঘোঁৰাটো লৈ আহিছে এটা হৰ্স ৰাইডিং দিয়ে বোলে আৰু হৰ্স ৰাইডিং দি তো পইচা লৈ আছে ঘোঁৰা হৈছে দাদা কিমান টাকাকে লয় 100 টকা ডাঙৰৰ আৰু সৰুৰ 50 টকা বা দেখছি গোটেই দিনটো ঘোঁৰাটোই কষ্ট কৰিব আৰু খুৰে পইচা উঠাব এটুকে এখন বিজনেস এই পিকনিক স্পট এৰা নাই মানুহটো ধুনিয়া জায়গা লৈছে ভাবছানা পানীৰ কালাৰ আছে নেকি কি ধুনিয়া আমাৰ মানে যি ত্ৰিপাল চিপাল টানিব লগা আছিল সেইখিনি কাম হৈ গ'ল ৰান্ধনি এতিয়া ৰন্ধা বঢ়া কাম আৰম্ভ কৰিছে গতিকে আমিও ভাবিলো কি অলপ ঠাইখিনি চাইয়ে লও যেহেতু ইমান ধুনিয়া জায়গাত আহিছো এবাৰ প্ৰাকৃতিক আসল সৌন্দৰ্যখিনি পুৰা উপভোগ কৰি লোৱাটো বেষ্ট হয় এতিয়া আমি মঠনগুৰিত ঘূৰি আছো ইপিনে আসলতে এইখন এই জংগলবোৰ যে দেখিছে সেই মানা আৰু এই ইপিনে দূৰত পাহাৰখন দেখিছে নে নাইবা এইখন হৈছে ভূটান পাহাৰ আৰু এই হেতু ঘৰ এটা দেখিছে কি জানি আপোনালোকে দূৰত এই ঘৰটো যে আছে সেই ঘৰটো আসলতে ফৰেষ্টৰ হেই হয় চকী হয় অবজাৰভেশনৰ কাৰণে হেই ৰাখে একদম ডাইৰেক্ট ভূটানৰ পৰা আহিছি না পানী আৰু পানীখিনি কেনে চিকচিকা হয় না এই মানা নদীতে অলপ আগে যোৱাৰ পাছত কেনে লেতেৰা হ'ব আৰু অলপ ঠাণ্ডা হলি ৰ ফটো মাৰো ৰ কেনে ময়ো যাই আছো ৰ কেনে ঠাণ্ডা বিছে মস্ত ঠাণ্ডা পানী লোকের নামত কর কি করা স্টার্ট করছো কি ও পারমিশন নাই আচ্ছা এটো মানে নিজৰ ইউজৰ কাৰণে ইউজ কৰি আছে আচ্ছা আচ্ছা আরে এই দুখন কি হেই হৈছে নেকি দুপছি নাকি হেতু সাইডে কি আছে কিবা গাঁও চাও আছে নাকি হেতু সাইডে কি আছে নদীৰ হেতু সাইডে ও হেফালে আসল মানা না ইয়াত কবাত বাক্সা গলাই না ওচৰে পাজৰে বাক্সা কবাত ওলাই না ওচৰে পাজৰে দিনত নলাই ৰাতি ওই ময়ূৰ চয়ূৰ যে দেখি আহিছিলো তাতে মেইন ফৰেষ্ট কান কোনফালে হেতু সাইডে আচ্ছা তাই চেন্দেল আনা নাই গতিকে খিলত খোজ কাঢ়িব পৰা নাই চেন্দেল বাৰু ময়ো আনা নাই বেয়া বিষাই আছে আৰু এয়া চাওক থৌ চাওক মানাহ নদীৰ
এই চাওক আচলতে কি হয় তেতিয়া মানুহৰ লগত কথা পাতিলোঁ তেওঁলোকে কোৱা মতে মানাহত এনে হাত ভৰি ধুবৰ কাৰণে আপোনাক ইয়াত নামিব দিব কিন্তু ইয়াত মানে সেই কৰিব নিদিয়ে গা ধুব বা সেই কৰিব এইবোৰত নিদিয়ে কাৰণ প্ৰত্যেক বছৰে ইয়াত মানুহ মৰে প্ৰত্যেক বছৰে 2-3টা মানুহ মৰে সেইকাৰণে ফৰেষ্টৰ ফালৰ পৰা বা ইয়াৰ যিখিনি কমিটি আছে তেওঁলোকৰ ফালৰ পৰা মানে হেৰি কৰিছে যে হাত ভৰি ধুবৰ কাৰণে নামিব পাৰে মানে আপুনি আহিলে ইয়াত হাত ভৰি ধুবৰ কাৰণে নামিব পাৰিব এক্সপিৰিয়েঞ্চটো ল'ব পাৰিব কিন্তু গা ধুব নোৱাৰে আৰু বেছি দূৰকলৈকে যাব নোৱাৰে মানে একদম কাষতে হেৰি কৰিব পাৰে বাকী দূৰকলৈকে যাব নিদিয়ে এতিয়া হেৰি কৰি আছোঁ চাই আছোঁ আমি খালি অলপ ভেজাল হৈছে মই জোতাযোৰ নানা কাৰণে জোতাযোৰ যদি লৈ আহিলোঁ হয় বঢ়িয়া হ'ল হয় ঠিকে আছে কিবা এটা মজা ল'ব লাগিলে কিবা এটাতো হেৰি কৰিবই লাগিব তো পিছে মোক আন্ধাৰ দেখি আছে বোলে কাৰণ সূৰ্যটো আছে উল্টা চাইডে এয়া হ'ল বালিচৰৰ মজা লৈ আছোঁ এতিয়া টেনশ্যন নাই শিল নাই যেতিয়া খালী ভৰি খোজ কাঢ়িব বেয়া লগা নাই মজাহে লাগিছে আৰু একদম মানা অভয়াৰণ্যৰ একদম কাষ পাইছোঁ চাওক এই ইয়াৰ পৰা গছ গছনি ঘাঁহ এইবোৰ ষ্টাৰ্ট হৈছে আৰু মথনগুৰিৰ চবতকৈ বেষ্ট জেগা আপোনালোকক কৈছোঁ এই সেইখিনি চাওক ঢৌ দেখিছেনে নাই আপোনালোকে নাজানো এই ঠাইখিনি চাওক ঢৌখিনি চাওক এতিয়া আমি তাতে গৈ আছোঁ এই যে কৈছিলোঁ ধুনীয়া ঠাইখিনিৰ কথা আহি পালোঁ চাব নেকি দেখাই আছোঁ ৰ'ব এইয়া চাওক ভিউ চাওক ভিউ হাই এইহে আচল মথনগুৰিত সৌন্দৰ্যতা তাতে এনে পানীত নামি আছোঁ নদীৰ পানীতে এই ইহঁত গৈছে ৰ'ব নামিবৰ কাৰণে মই যাওঁ কেনে এখনিয়ে মজা জেগা এয়া চাওক আমি মানাহ নদীৰ মাজত আছোঁ এতিয়া কি ধুনীয়া সেই সাৰ তলত চাওক দেখিছেনে নাই সেই চাওক পানী শিল কি ধুনীয়া দৃশ্য মানে মানুহে ইউৰোপত যায় ক'ৰবাত যায় অসমত এইবোৰ ঠাই মানে বহুত সেই টাইপৰ হয় মানুহে বিশেষ গুৰুত্ব নিদিয়ে আমাৰ ইয়াৰহে জেগা এনেকুৱা টাইপৰ হেৰিত লয় কিন্তু একবাৰ আহি সৌন্দৰ্যটো নিজে চাওক তাৰপিছত গম পাব পিছপিনে চাওক এইবোৰ নাজানো কেমেৰাত কিমান ভালকৈ উঠিছে মানে এইবোৰ বস্তু আচলতে কেমেৰাইদি চোৱা বস্তু নহয় এইবোৰ বস্তু চকুইদি চোৱা বস্তু প্ৰাকৃতিক সৌন্দৰ্য মানে নিজৰ চকুইদি লোৱা বস্তু তাত বেলেগ নহয় আৰু বাকী নদীৰ মাজৰ পৰা এতিয়া ঘূৰি আহিলোঁ এতিয়া হৈছে খোৱা লোৱাৰ টাইম আচলতে পিকনিক মানে কেৱল ঠাইখিনি চোৱাটোৱে নহয় না পিকনিক মানে আচলতে খোৱাটোহে গতিকে এতিয়া আমি খোৱা লোৱাত লাগি গৈছোঁ ৰান্ধিনী কিবা অলপ ৰান্ধি আছে সেই খোৱাই নাই ৰন্ধা মানে 90% হৈছে এই দুখন হ'লে হৈ গ'ল আৰু এতিয়া ফাইনেলি আমাৰ খানা ৰেডি হৈ গৈছে আৰু আজিৰ খানাত আমাৰ আছে দালি তাৰপিছত এখন মিক্স ভাজি আছে এখন সৰু আলু ভাজি আছে চাটনি আছে মাছ আছে আৰু মাংস 2 বিধ আছে এইয়ে খানা আৰু বহুত ভোক লাগিছে কাৰণ বহুত দূৰ ঘূৰিলোঁ তো সৌন্দৰ্য চোৱাৰ নামত এতিয়া পুৰা ভোক লাগিছিলে পুৰা খাই দিলোঁ এতিয়া হৈছে মাহঁতৰ খোৱাৰ পাল আমি আগতে খালোঁ ইয়াৰ পিছত মাহঁতে খাব বহিছে চাওক অ' মা কেনে ভালিছে খাওঁ ৰান্ধনী কেনে কৰি আছোঁ খোৱা লোৱা কমপ্লিট কৰি এতিয়া আমি ঘৰমুৱা হৈছোঁ আৰু এনেকৈ আজি আমাৰ এই পিকনিকটোৰ অন্ত পৰিল এটা কথা আপোনালোকক কওঁ আপোনালোকে যদি পিকনিকৰ কাৰণে ভাল স্পট বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে মানাহলৈ আহিব পাৰে বহুত ধুনীয়া ঠাই হয় আপোনালোকে বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ পাব